তই এইবিলাক কথা চিন্তা নকৰিবি আকৌ দ্বিতীয় বিবাহ কৰ কি মই আছো তোৰ লগত তই দ্বিতীয় বিবাহ কৰ তই কি কথা কৈছ তই দ্বিতীয় বিবাহ কৰিব লাগিব কাৰণ অকমান দৈ কাৰণে তাই এইখিনি কৰিছে বোৱাৰীয়ে আৰু কাইলৈ পঢ়িলে কেইটামান ভাতৰ কাৰণে আৰু কি কৰিব তোৰ বুঢ়া অৱস্থাত তোকতো চাবলৈ মানুহ এজনী লাগিব নাই নাই মোৰ এতিয়া এই বুঢ়া বয়সত মই এতিয়া বিয়া কেনেকে পাতিম কচোন কি কথা কৈছ তই দেউতা দেউতা ভাত দিছো বলক খাই ল'ব ভাত হলেই নেকি হ'ল কি বনালানো আজি এই দালি ভাজিকে বনালো দালি ভাজি কিহৰ ভাজি বনালা সব মিক্স কৰি বনাই থলো এইবিলাক ভাজি আৰু কি খাম বুইছানে বুঢ়া মানুহৰ পেট নহয় এইবিলাক সহ্য নহয় হেৰি নহয় বৰি এই দৈ নাই জানো দৈ নাই নহয় দৈ নাই নাই দুন আছে নেকি ফ্ৰিজৰ ভিতৰত তুমি চোৱাচোন ভালকে ক'ত মই দেখাই নাইচোন দৈ কেনেকে হ'ব এই আইমনিয়ে দৈ দিম বুলি কৈ গৈছিল নহয় কিয় আইমনিয়েতো মোক দিয়া নাই নহয় দিছে বোলা নাই দিয়া তাই মোক মিছাই ক'ব নেকি আপোনাকতো কোনে ক'লে দৈ দিছে বুলি আইমনিয়ে কৈছে কিয় আইমনিয়ে দেখোন মোক দিয়াহে নাইকিয়া নহয় তোমাৰ কিবা ভুল হৈছে নেকি তুমি চোৱাচোন সেই ভাতৰ লগত আগৰ পৰা দৈ অকণ খোৱা অভ্যাস নহয় এই আগতে কি জানা ঘৰতে আছিল গৰু সেই দৈ অকণ খাওঁ এতিয়া কৰিব নোৱাৰা হলো এই আইমনি ঘৰত গৰু আছে তাই মাজে সময় দিয়ে সিদিনাখন তাই কৈ গৈছে দৈ দিছো বুলি বোলে তই এসপ্তাহমান খাব পাৰিবি কমাই কমাই মইতো একো কমেই পোৱা নাইচোন নহয় তাইতো মিছা কথা নকয় মোক দৈ দিছে বোলা তুমি ভালকে চোৱাচোন বাৰু আপুনি কি মোক অবিশ্বাস কৰিছে বোৱাৰী মই তোমাক কিয় অবিশ্বাস কৰিম বাৰু কোৱাচোন আইমনিয়ে মোক কৈছে কাৰণে মই তোমাক কৈছো তুমি চোৱাচোন আছে নেকি দৈ অকণ নহ'লে মই শান্তি নাপাওঁ মা আৰু ভাতকেইটা পেটলে নাযায় বুজিছানে আগৰ পৰা অভ্যাস নহয় যোৱাচোন তুমি চোৱাগে নাই দিয়া বুলি কৈছো দেখোন আপোনাক তুমি চোৱাচোন কথাটো কেনেধৰণৰ আইমনিয়েতো দৈ দিছো বুলি কৈছে গতিকে এইটো কথাখিনি অলপ মোৰ সন্দেহ হৈছে নাই মই আইমনিক এবাৰ সুধি চাব লাগিব মই আইমনিৰ ওচৰৰ পৰা আহোঁ পাম আইমনি তই কেনিবা যাৱ নেকি এইখিনিতে গোটৰ মিটিং এখন আছে মই তাৰ পৰা আহোঁ মই আকৌ তোৰ ওচৰলৈ আহিছিলো মোৰ মিটিঙত অকণ দেৰি হ'ব নহয় মিটিঙৰ ঘৰ গৈ পোৱাগেই নাই আকৌ এতিয়া কোন ক'ত গোট খাইছে বা নাই খোৱা আকৌ তাতে আকৌ চাহৰো ব্যৱস্থা কৰিছে অলপ দেৰি হ'ব তাতে কচোন তই কি কাৰণে আহিছিলি মই আহিছিলো কিয় জান তই যে মোক দৈ অকণ দিম বুলি কৈছিলি তই দৈকণ কিয় নিদিলি বাৰু মই বোৱাৰীৰ হাতত দি থৈ গৈছো নহয় বোৱাৰীৰ হাতত মই নিজ হাতে দি থৈ গৈছো আৰু তাইক কৈ গৈছো যে এয়া এসপ্তাহৰ দৈ তই ককাইদেউক দিবি আৰু ককাইদেউ দৈ নোহোৱাকে ভাত কোনোদিন খাব নোৱাৰে মই সেই কথাও তাইক কৈ থৈ গৈছো সঁচাই কৈছো নাই মানে ইয়াতো কি কথা কৈছ মই জানো নহয় তই দৈ নহলে ভাত খাব নোৱাৰ সেইকাৰণে মই ঘৰত এটোপাও ৰখা নাই গোটেইখিনি আহি তাইক দি থৈ গৈছো তেতিয়াহ'লে চাচোন তাই আজি মোক কি কৈছে জানো আইমনিয়ে বোলে দৈ দিয়া নাই মই তাই যেতিয়া মোক ভাত খাবলৈ মাতে মই দৈ কথা শুনিলো তাইক মই কৈছো দৈ আছে নেকি কৈছে নাই দৈ নাই নাই নহয় সিদিনাখন খাইছেহে দৈ মই কৈছো আইমনিয়ে দিছো বুলি কৈছিল তাই কৈছে নাই দিয়া চাচোন সিহঁতে মোক কিয় মিছা কথা ক'ব লাগে তাই বাৰু কৈছো হয়তো তাই কি কাৰণত মিছা কথাটো ক'লে মই নিজ হাতে দি থৈ গৈছো তাইক মই পাই লওঁ ৰচোন এই তাই মিছা কথাটো কিয় ক'ব লাগে শহুৱেকে তাইৰ কাৰণে কিমানখিনি কষ্ট কৰে তাই সেই কথাটো বুজি পোৱা নাই চাচোন মই তাইক বোৱাৰী বুলি নাভাবো মই নিজৰ ছোৱালী বুলি তাইক মৰম চেনেহ কৰো নেখাই খুৱাওঁ মোৰ ভাগৰো কিবা এটা দিওঁ তাই তেনেস্থলত মোক এই মিছা কথাখিনি কৈছে মোৰ বৰ বেয়া লাগিছে তইতো কেতিয়াও মিছা কথা মোক নকওঁ মই জানো তোৰ কথা মই তোৰ কথা শুনিয়ে দুখ লাগিছে তাই কি কাৰণত তোক দৈখিনি নিদিলে আৰু কৰিলে কি দৈখিনি ইমানখিনি দৈ মই এসপ্তাহৰ দৈ দিছো সেই গোটেইখিনি দৈ তাই কি কৰিলে বাৰু কচোন খাইছো যদি খাইছো বুলি কওঁ তই মোকতো মিছা মাতিব লাগে না সৰুৰেকটো হয়তো ইমান দুখ লাগিছে মোৰ অন্তৰত চাচোন এতিয়া তোৰ আগতে মিছা মাতিলে এতিয়া মোৰ কথাটো মিছা ক'লে নে নাই মই নাই দিয়া বুলি তাকেতো ৰাতুলে শুনিলেতো এখন ধোপাত পাত ঘৰত কাজিয়া হ'ব কচোন কিয় নালাগিব কাজিয়া কি কৰো বাৰু কচোন বাৰু এতিয়া হ'ব দে সেইবিলাক বাদ দে মই অকণ মিটিঙলৈ দেৰিকে গ'লেও হ'ব তই বৌ আমাৰ ঘৰত দৈ আছে তই অকণমান খাই যাবি নালাগে যে নাযাওঁ এতিয়া একো নহয় বৌচোন বৌ একো নহয়
দেউতা এমনি পেহী ঘৰলে গ'ল হ'বলা নাইচোন আইবনি মই যাওঁ দে দৈকণ খাই খুব ভাল লাগিল ঘৰত দৈ যে যাওঁ দেই তই অকলে অকলে নহ'ব নহয় মই যাম তোৰ লগত তই তই গৈ কি কৰিবি এতিয়া মই বোৱাৰীক বুজাই কম তাই কি কাৰণে মিছা কথাটো ক'লে দৈ নাই দিয়া বুলি আইবনি তই এতিয়া যাব নালাগে তই বেলেগ এসময়ত যাবি তই এই কথা ক'লে ঘৰত বৰ অশান্তি হ'ব আৰু খোৱা বাটৰ শান্তি নাইকিয়া হ'ব আৰু ৰাতুলৰ যি খং নহয় এই মানে কৈছো নহয় একেবাৰে ডাঙৰ কথা হ'ব তই এইবিলাক কথা ক'বলৈ যাব নালাগে নহয় ৰচোন তাইক ক'ব লাগিব তাইক শুধৰাব লাগিব এইখিনি কথা কৈ পেলাই যদি নকওঁ তাই আৰু বাঢ়ি নাযাব গম পাওক ৰাতুলে গম পালে কি হ'ল তাই এনেকে থাকিলে নহ'ব নহয় তাই আজি তোক এটা মিছা কথা কৈছে কাইলৈ ৰাতুলক এটা মিছা কথা ক'ব কাইলৈ মোক এটা মিছা কথা ক'ব এনেকে কৈ কৈ তাই আৰু বাঢ়ি নাযাব জানো তই কথাখিনি ঠিকেই কৈছ বাৰু কিন্তু ঘটনা হ'ল এই ঘৰত হুলস্থুল হ'ব পৰিৱেশ এটা নষ্ট হ'ব ওচৰ চুবুৰীয়ে কি কৰিব কচোন সেই বুঢ়াটোৱে বোলে সামান্য দৈকণৰ লগতে এই বোৱাৰী আৰু পিতেকৰ মাজতে কাজিয়া হৈছে এইবিলাক বৰ লাজ লাগিব বুজিছনে মোৰ তই নালাগে দে নহয় মই যাম মই সিহঁতক বুজাই ক'ম ৰাতুলকো ক'ম তাই যে এনেকুৱা কৰিছে আৰু তাইকো ক'ম তাই কি কাৰণে এইখিনি কৰিব লাগে এইখিনিটো কৰা তাই যুক্তি নাছিলে তোক দিছো তাই অকণমান হ'লেও দিয়ক আৰু সঁচা কথাটো কওক তাই দৈখিনি কি কৰিলে মানে নিদিলে নাই যে মই নাখাওঁ গতিকে তই গৈ সেইখন কাজিয়া কৰিলে নহয় একে নাক কাণ যাব বুজিছেনে তোৰ আজি দৈ দিয়া নাই কাইলৈ যদি ভাত নিদিয়ে তেতিয়া তই কি কৰিবি বাৰু কচোন আজি তোক দৈ দিয়া নাই কাইলৈ ভাত নিদিলে কি হ'ব বাৰু কচোন নিদিলে নাই তইতো আছ তোৰ ওচৰতে খামি দে তথাপি তই যাব নালাগে এখন কাজিয়া পেচাল কৰিবলৈ বুজিছ নহয় মই যামেই তই মোৰ কথাটো মান শুনো মই নামানো মই তই এইবিলাক চিন্তা কৰিব নালাগে কাজিয়া লাগে কি লাগে মই তাইক ভালেৰে বুজাই কি ক'ব লাগে ক'ম ৰাতুলকো যদি পাওঁ তাকো ভালেৰে বুজাই কথাখিনি বুজাই তই কথাখিনি ঠিকেই কৈছ কিন্তু গাঁৱৰ মানুহজনক সেইটো বুজিব বোলে সেই বুঢ়াটোৱে গাখীৰখনৰ লগতে গৈ ভনীয়েকৰ লগত গৈ ইয়াক মানে পাং পাতি আহি পেলাই ঘৰখনত অশান্তি কৰিছে গাঁৱৰ মানুহে সেইটোহে বুজাব যি বুজে বুজাওক গাঁৱৰ মানুহে ব'ল এতিয়া ব'ল মই যাম একো নহয় আহ জানো তই কি কৰিবলৈ ওলাইছ আৰু আহিছে ব'লা দেউতা আপুনি পেহীহঁতৰ ঘৰলৈ গৈছিলে গৈছিলো বোৱাৰী তুমি ককাইদেউক কিয় মিছা কথা কৈছিলা মই দৈ দিয়া নাই বুলি তুমি ককাইদেউক মিছা কথাটো ক'ব নালাগিছিলে কি কাৰণত তুমি ককাইদেউক মিছা কথা ক'ব লাগে ককাইদেউটো মোক কৈছে তুমি সেই কথাটো মিছা কথা ক'ব নালাগিছিলে খালা যদি খালা আৰু সেইটো আৰু কথা হ'ল নেকি কৈ দিয়া হ'লে হয় যে মই দৈখিনি খালো কিন্তু নাই দিয়া বুলিতো মিছা কথাটো ক'ব নালাগে তুমিও মিছা কথা ক'লা লগতে মোকো মিছাত পেলালা তুমি কিমান ডাঙৰ ভুল এটা কৰিলা ককাইদেউৱে সেই ৰাতুল সৰু থাকোঁতে নবৌ ঢুকাইছে দ্বিতীয় বিবাহ কৰিব পাৰিলেহেঁতেন কিন্তু সি সেইবিলাক একো চিন্তা নকৰিলে ৰাতুলৰ কথা চিন্তা কৰি সি দ্বিতীয় বিবাহৰ কথা এবাৰো মনলৈ নানিলে ইমান মানুহে জোৰ দিলে যে দ্বিতীয় বিবাহ কৰক বুলি ককাইদেউ কিন্তু তথাপিতো সি সেইবিলাক নাভাবিলে কাৰণ ৰাতুলে কষ্ট পাব মাহীমাকেজনীয়ে ৰাতুলক বহুত দুখ দিব সেই কথা ভাবিয়ে ককাইদেৱে ৰাতুলৰ কাৰণে দ্বিতীয় বিবাহ নকৰিলে জানা তাৰ কাৰণে ককাইদেৱে কি কৰা নাছিলে সেই দোকানখনত দিনৰ দিনটো কষ্ট কৰি তাক ডাঙৰ দীঘল কৰিলে তাক ডাঙৰ দীঘল কৰাৰ উপৰি মোক বিয়া দিলে তোমাক আনিলে অনাৰ পিছত সেই দোকানখন তাক এৰি দিলে এৰি দি পেলাই ৰাতুলক বহুৱালে তাৰপিছত ৰাতুলেইতো সেইখিনি কৰি আছে ককাইদেউৰ কামখিনি তুমি সেই কথাটো বুজি পোৱা নাই তুমি অকণমান দৈ কাৰণে ইমানখিনি কৰিলা কিন্তু ককাইদেউৱে নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰিলে গম পাইছানে তুমি সেইখিনি কাম কৰিব নালাগিছিলে ককাইদেউ তই এইবিলাক কথা চিন্তা নকৰিবি আকৌ দ্বিতীয় বিবাহ কৰ মই আছো তোৰ লগত তই দ্বিতীয় বিবাহ কৰ তই কি কথা কৈছ তই দ্বিতীয় বিবাহ কৰিব লাগিব কাৰণ অকণমান দৈ কাৰণে তই এইখিনি কৰিছে বোৱাৰীয়ে আৰু কাইলৈ পৰহিলৈ কেইটামান ভাতৰ কাৰণে আৰু কি কৰিব তোৰ বুঢ়া অৱস্থাত তোকতো চাবলৈ মানুহ এজনী লাগিব নাই মোৰ এতিয়া এই বুঢ়া বয়সত মই এতিয়া বিয়া কেনেকে পাতিম কচোন কি কথা কৈছ তই কেতিয়াও নহয় তই বিয়া পাত মই তোৰ লগত আছো বুলি কৈছো নহয় তই বিয়া পাত আৰু বিয়া পাতি কি কৰিবি জান সেই দোকানখন তই চলা আৰু ৰাতুলক তাত কৰ্মচাৰী হিচাপে ৰাখ তেতিয়া তাই বুজি পাব যে কিমান কষ্ট এবাটি দৈ কিনিবলৈ গ'লে কিমান টকাৰ প্ৰয়োজন হয় এবাটি দৈৰ দাম কিমান সেই কথাটো তাই বুজি পাব তই চিন্তা নকৰিবি তই বিয়া পতাৰ কথা আকৌ চিন্তা কৰ
পেহী মোৰ ভুল হৈ গ'ল দিয়ক আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ মোক ক্ষমা কৰি দিয়ক দেউতা ক্ষমা কৰি দিয়ক মই এনেকুৱা ভুল নকৰোঁ বোৱাৰী এতিয়া বুজি পালা যদি ককাইদেৱে দ্বিতীয় বিবাহ কৰে তেতিয়াহ'লে তোমালোকৰ কি অৱস্থা হ'ব সেইকাৰণে চিন্তা কৰিবা ৰাতুলৰ কাৰণে ককাইদেৱে কিখিনি কৰিছে এতিয়া তুমিও সেইকাৰণে সেইখিনি কৰিব লাগিব ককাইদেউৰ বয়স হৈ আহিছে নহয় তুমি সেইখিনি কথা চিন্তা কৰিবা হয় দিয়ক